ধৰণে অসম চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহ যিসমূহ BTCত ইলেকশ্যনৰ কাৰণে আমি কৰিব পৰা নাছিলোঁ, আজিৰ পৰা সেই আঁচনিবিলাক BTCত ৰূপায়ণ আৰম্ভ হ'ব। প্ৰায় 4.5 লাখ হ'ব সৰ্বমুঠ গোটেই কেইখন 5খন জিলা মিলি। 85,000 টকাটো কিদৰে বিতৰণ হ'ব? আজি 10,000 টকাটো ভালকৈ বিতৰণ কৰিলে নেক্সট ইনষ্টলমেণ্ট 25,000, 25,000টো ভালকৈ ব্যৱহাৰ হ'লে নেক্সট ইনষ্টলমেণ্ট 50,000 আৰু এইটো 3 to 4 ইয়াৰ্ছৰ স্কিম হয়। অহাবাৰ চেনি দালি নিমখ ফ্ৰী দিয়াৰ কথা চিন্তা কৈছে চবেই, গতিকে এটা চিন্তা কৰি থাকোঁ। চিন্তা কৰি থাকিলে ভাল বুদ্ধি আহি থাকে, চিন্তা কৰাটো আপত্তি নাই। যিটো অকণমান ক'ৰবাত গণ্ডগোল হ'লে চবেই দুখ পায়। আমি এইটোৱে বিচাৰোঁ যে BTCত যাতে শান্তি সমন্বয় সকলো জনগোষ্ঠীৰ মাজত অটুট থাকে, অক্ষুণ্ণ থাকে। আমি সেইটোৱে বিচাৰোঁ, আমি বেলেগ একো নিবিচাৰোঁ। আমি মাত্ৰ বিচাৰোঁ যে BTCত যাতে শান্তি থাকে, সমন্বয় থাকে আৰু সকলোৰে মাজত যাতে সদ্ভাৱ থাকে। কোন জনগোষ্ঠী মই নাজানো। কোচ ৰাজবংশীটো ইলেক্টেড মেম্বাৰ নাই। দিগন্ত বৰুৱা কোচ ৰাজবংশী বুলিতো আমাৰ কোকৰাঝাৰৰ মানুহখিনিয়ে মানিব নোখোজেই। গতিকে এই জনগোষ্ঠীটোৰ মই ভাবোঁ যে কোচ ৰাজবংশীটো গোৱালপাৰা জিলাৰ ৰাজবংশীৰ লগত আমাৰ এইফালৰ কোচৰ একে মিলিব নালাগে আৰু কোচ ৰাজবংশীয়ে সদায় অৱহেলিত অনুভৱ কৰে। তেখেতসকলে যদি 2টা নমিনেটেড পাইছে, এইটোক লৈতো আমি ভাল পাব লাগে, কাৰণ সদায় তেওঁলোকে নিজক অৱহেলিত বুলি ভাবে। মনত দুখো আছে, জনগোষ্ঠীটোৰ মনত বহুতখিনি কষ্ট আছে। গতিকে যদি BTCয়ে তেওঁলোকক সন্মান দিছে, তাত আমি বেয়া পাব নালাগে। তেনেকুৱা নহয়, সকলোৱে এইবিলাকত আমি একেবিলাকে অসমীয়া মানুহ সকলোবোৰ নিজৰ ভিতৰতে অলপ আগপিছ হৈ থাকিব, সেইটোক লৈ কোনেও ইমান মাইণ্ড কৰিব নালাগে। নৰেন্দ্ৰ মোদী আহিব, গুৱাহাটী বিমানবন্দৰ মুকলি কৰিব আৰু নামৰূপত 12 লাখ মেট্ৰিক টনৰ এটা ইউৰিয়া সাৰ কাৰখানা তেখেতে আধাৰশিলা স্থাপন কৰিব। 2টা কামেই অসমৰ উন্নয়নৰ লগত জড়িত, বিকাশৰ লগত জড়িত। গতিকে মোদী ডাঙৰীয়াক আমি সকলোৱে স্বাগতম জনাইছোঁ। খুব ভাল মিটিং হ'ব আৰু অসমৰ মানুহে বহুদিনে বিচাৰি থকা 2টা ডাঙৰ উপহাৰ লাভ কৰিব। 8 ডিচেম্বৰ SIT প্ৰতিবেদন মই ভাবোঁ যে 10 ডিচেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু SITয়ে নিজে জনাব একজেক্ট ডেটটো। ক'ৰবাত কেতিয়াবা 1 দিন 2টা দিন ইফাল সিফাল হৈ যায়, কিন্তু মই ভাবোঁ যে SITয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে একজেক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশ্বিট দিব। আমাৰ লাষ্ট ডেট হ'ল 18 ডিচেম্বৰ। আমি 18 ডিচেম্বৰৰ আগত দিব লাগে। গতিকে মই ভাবোঁ যে তেওঁলোকে 6, 7, 8 ইয়াৰ আশে পাশে দি দিব। চাওতাল বুলি আজিলৈকে আদিবাসী বুলিয়েই চলি আছে, কিন্তু তেওঁলোকে মাজে মাজে আমাক কৈ আছে যে চাওতাল পৃথকে ধৰিব লাগে। সেই বিষয়ে চিন্তা কৰিব লাগিব পিছত, কিন্তু এইটোতো পুৰণা কথা। এইটোত চাহ জনগোষ্ঠী আৰু আদিবাসী বুলিয়েই চলি আহি আছে। আন্দোলন কৰিব নালাগে, আলোচনা কৰিলেই চব সমাধান হৈ যায়। চেনচাছত এইবাৰ 27 চনত আৰম্ভ হ'ব। চেনচাছত সকলোৱে নিজৰ জাতিটোৰ নাম ক'ব, ধৰ্মৰ নাম ক'ব। গতিকে এটা সুন্দৰ ছাৰ্ভে এটা এইবাৰ আমি চেনচাছত পাই যাম আৰু তাতে আৰ্থ-সামাজিক ছাৰ্ভেও থাকিব। হ'ব। BTCত এতিয়ালৈকে আমাৰ নিৰ্বাচনী প্ৰস্তুতি হোৱা নাই। BTCৰ বাহিৰত আমাৰ প্ৰস্তুতি প্ৰায় শেষ হ'ব হৈছে। প্ৰায় শেষ হৈছে। কেনেকৈ ইলেকশ্যন খেলিব, কি কৰিব, কোন কেম্পেইনত আহিব, কি কৰিব, আমাৰ নক্সা প্ৰায় ৰেডি হৈ গৈছে। এই মাহৰ শেষৰ ফালে নহ'লে অহা মাহৰ প্ৰথম সপ্তাহত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব, সিদিনাখনেই চব চূড়ান্ত হৈ যাব। আজি BPR, BJP, UPPL একেলগে দেখিলোঁ। NDA
আমি সকলো আছোঁ বিধানসভাৰ বিষয়ে এতিয়ালৈকে আমি BTCত কথা পতা নাই কাৰণ জাষ্ট ইলেকশ্যন হৈ গৈছে এতিয়া কথা পতাৰ পৰিৱেশ নাই BTCৰ কথা বতৰা আমি জানুৱাৰী মাহত পাতিম কংগ্ৰেছ আৰু বিৰোধী মানে কোন এইবিলাকৰ নাম আছে জানো ক'ৰবাত ক'ত মানুহ আছে মইতো দেখা নাই তেওঁলোকৰ মানুহ ক'ত আছে মই দেখা নাই BTCত ইলেকশ্যন হৈ গ'ল কোনোবাই চিট পাইছে নেকি ভোটটো পাইছে নেকি নাই পোৱা গতিকে এইবিলাক এনেই সাংবাদিকসকলৰ মাজতহে প্ৰচলিত এইবোৰ নাম পাব্লিকৰ মাজত নাই হ'ব চাওক মই বাৰে বাৰে এটাই কথা কৈছোঁ যে BTC স্পৰ্শকাতৰ অঞ্চল শান্তি সম্প্ৰীতি যিমানেই থাকিব আমি আগবাঢ়ি যাব পাৰিম আৰু মই ভাবোঁ যে লাহে লাহে শান্তিৰ পৰিৱেশ যেনেকৈ আছিল তাতকৈ বেছি ভাল শান্তি হ'ব সকলোৰে পৰিৱেশ সময় থাকে চব ঠিক হৈ যাব পুলিচে ইতিমধ্যে কেছটো ৰেজিষ্টাৰ কৰিছে কিন্তু ইয়াত মই এইটোৱে বিচাৰোঁ যে সকলো যাতে শান্তি আৰু সমন্বয়ৰ মাজত থাকে আমাৰ ৰিপৰ্ট আহিছে গধূলি 7টাত আন্দোলন হৈছে দিনৰ 3টা বজাত ৰিপৰ্ট নেদেখাকৈ তাৰমানে বস্তুটোত কোনোবা উৰা বাতৰি হয়তো চলি আছিলে উৰা বাতৰি বা অপপ্ৰচাৰে আমাক ক্ষতি কৰে এতিয়া আমি যিখন প্ৰতিবেদন দিলোঁ তাততো কাৰো ক্ষতি নহয় বিনা কোনো এটা জনগোষ্ঠীৰ ক্ষতি নহয় হ'ব ধন্যবাদ চল